ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে। এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে। এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল। এই হিংসা, এই খং এইটোৰে নহয়। এই যে ইয়াক ফাঁচি দে, ইয়াক মাৰ, ইয়াক এইটো নহয়। জুবিনে যিটো এটা আমাৰ কালচাৰেল অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে, সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল। আমি এতিয়া মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো। এইখিনিয়ে মোৰ থাকক। জুবিনক হেৰুৱাব লগাত দুখ যে আমাৰ কিমান শ্যামকানু মহন্তৰ কিমান বেয়া লাগিব। তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু, যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে। সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে। তেওঁ ছিংগাপুৰত গৈছে, বেংককত দুবাৰ গৈছে, তেওঁ মুম্বাইত গৈছে। আমি য'তে যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈয়ে কৰোঁ।